আমাৰ জীৱন এটি যুদ্ধৰ দৰে হয়। আমি 80 বছৰ 90 বছৰ 100 বছৰ হয় এই পৃথিৱীত জীয়াই থাকোঁ, হয়তো বহুত কম বছৰ জীয়াই থাকিব পাৰে। কিন্তু যিমান দিন আমি জীয়াই থাকিম সিমান দিন আমাৰ জীৱনত এটি সংগ্ৰাম, আমাৰ জীৱন এটি যুদ্ধৰ মাজত আমি অতিবাহিত কৰাৰ দৰে হয়। যিকোনো ক্ষেত্ৰত আমাৰ যুদ্ধ আছে, আমি যুঁজিবই লাগিব, নুযুঁজিলে নহ'ব। এনেদৰে এটি জীৱনত আমি বাস কৰি আছোঁ প্ৰিয়সকল। আমাৰ জীৱন যেতিয়ালৈকে আমাৰ শৰীৰত উশাহ নিশাহ আছে তেতিয়ালৈকে আমাৰ এই যুদ্ধ জাৰি থাকিব, যুদ্ধ হৈয়ে থাকিব। এই যুদ্ধত কোনোবাই পৰিব, কোনোবাই উঠিব। এই যুদ্ধত কাৰোবাৰ ভাল হ'ব, কাৰোবাৰ বেয়া হ'ব। এই যুদ্ধত কোনোবাই জিকিব, কোনোবাই হাৰিব। কাৰোবাৰ লাভ হ'ব, কাৰোবাৰ নষ্ট হ'ব। বহুত ৰকমৰ এই যুদ্ধত মই ভাবোঁ আপোনালোকে জিকিবই লাগিব। আপুনি এই যুদ্ধত ছাকচেছ হ'বই লাগিব। কিয় বুলি ক'লে আমাৰ যুদ্ধত জিকিবৰ কাৰণে আমি এজনক আমাৰ সংগী আমি বনাই লওঁ। আমাক যুদ্ধত সহায় কৰিবলৈ আমাক এজন লাগে। আপুনি কাক লৈছে নাজানো, কিন্তু মই আপোনালোকক কওঁ, যদিহে আপুনি যীশু খ্ৰীষ্টৰ লগত থাকি আপুনি যুদ্ধ কৰে, নিশ্চয় আপোনাৰ যুদ্ধবিলাকত আপুনি জয়ী হ'ব। মানুহে আপোনাৰ ভালটো কেতিয়াও নিবিচাৰে, মানুহে সদায় আপোনাক বেয়া পাব। আজি যদিও আপোনাৰ উন্নত বিচাৰি আছে, হয় তেওঁ উঠিব লাগে, বাঢ়িব লাগে। যেতিয়া আপুনি উঠিব, বাঢ়িব, থিয় হৈ যাব, তেতিয়া তেওঁৱেই আপোনাক বেয়া পাবলৈ ধৰিব, ষড়যন্ত্ৰ ৰচিবলৈ ধৰিব। মানুহে আপুনি উঠা, থিয় হোৱা, আপুনি বনোৱা, আপুনি গঢ়া, এইবিলাক কেতিয়াও ভাল নাপাব। এইটো কাৰ কাম হয় বুলি ক'লে শয়তানৰ কাম হয়। শয়তানে সদায় মানুহক পৰি থকাটো বিচাৰে, কেতিয়াও উঠাটো নিবিচাৰে। মই আপোনালোকক কওঁ, আপুনি জিকিবই। আপোনাৰ যুদ্ধত আপুনি কেতিয়াও নাহাৰিব। আপোনাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থকেই নহ'ব। বাইবেলে আমাক কয়, শাস্ত্ৰই আমাক, যিচয়া 54 অধ্যায় যদি 17 পদত আপুনি পঢ়ে, ইয়াত এনেদৰে কয়, মই এবাৰ পাঠ কৰি দিওঁ, আপুনি শুনক। তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহ'ব, আৰু যি জীৱা বিচাৰত তোমাৰ বিৰুদ্ধে উঠিব তাক তুমি দুখী কৰিবা। জিহুৱাৰ দাগবিলাকৰ এইয়ে অধিপত্য, আৰু মোৰ পৰা পোৱা তেওঁবিলাকৰ ধাৰ্মিকতা এই কথা জিহুৱাই কৈছে। আমি এই ধাৰ্মিকতা কাৰ যোগেদি পালোঁ বুলি ক'লে ঈশ্বৰৰ যোগেদি পালোঁ। আৰু ঈশ্বৰে কৈছে, আপোনাক চাই কৈছে, আপুনি তেওঁৰ অধিপত্য। সেয়েহে আপোনাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰই সাৰ্থক নহ'ব। আপোনাৰ বিৰুদ্ধে যোনেই যি নকওক, আপোনাৰ বিৰুদ্ধে যোনেই যি নকওক, আপুনি একো চিন্তা নকৰিব। যোনেই যি নকৰক, আপুনি একো চিন্তা নকৰিব। আজি এই বাক্যষাৰ আপুনি বিশ্বাস কৰক, আপুনি ছাকচেছ হ'ব। কোনোৱে আপোনাক পেলাব নোৱাৰে, কোনোৱে আপোনাক গিৰাব নোৱাৰে। ঈশ্বৰ আপোনাৰ লগত আছে। ঈশ্বৰ ভাবে আপুনি আশীৰ্বাদ পাওক। আশীৰ্বাদ দিবৰ কাৰণেহে প্ৰভু যীশু খ্ৰীষ্টই আপোনালোকক বাছি লৈছে। ঈশ্বৰে আপোনাক আশীৰ্বাদ দিব বিচাৰে। চব হ'ব, হয় কেতিয়াবা মানুহৰ জীৱনত দুখ আহিব, কেতিয়াবা মানুহৰ জীৱনত কষ্ট আহিব। মানুহে দুখ আৰু কষ্টৰ মাজেদিয়েই জীৱন যাপন কৰিব লাগিব। কেতিয়াবা আপোনাৰ ওপৰত মিছা কথা কৈ, মিছা অপবাদ লগাই আপোনাক দুখী সাব্যস্ত কৰিব। কেতিয়াবা আপোনাক বিনা একো কাৰণ নোহোৱাকেই মানুহে বেয়া পাবলৈ ধৰিব। এইবিলাক সাধাৰণ, এইবিলাক হৈ গৈ থাকিব। কিন্তু যেতিয়া আমি ঈশ্বৰৰ ওচৰলৈ আহোঁ, ঈশ্বৰে আপোনাক আশীৰ্বাদৰ বিষয় শিকায়। যেতিয়া
ইয়ুবৰ ক্ষেত্ৰত ইয়ুবে বাঢ়ি 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 যেতিয়া গৈ আছিলে, বাইবেলে আমাক এনেদৰে কয় 500 বলদ গৰু, যিটো নেকি হাল বায়, 500 যোৰ অৰ্থাৎ 1000 বলদ গৰু তেওঁৰ আছিলে, 7000 মেৰ ছাগলী, ইমানখিনিৰে ঈশ্বৰ কিমান যে আশীৰ্বাদ, বহুত চাকৰ, বহুত কাম কৰা মানুহ, বহুত ছাৰ্ভেণ্টছ, ইমানখিনি মানুহ এতিয়া ইয়ুবৰ লগত আছে। ইয়ুবক ঈশ্বৰে ইমানে আশীৰ্বাদ কৰিছে। শয়তানে যেতিয়া ইয়ুবক দেখিলে ইমান 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 মানুহ তেওঁ ঈশ্বৰক মানি আছে বুলি শয়তানক ভাল লগা নাই। শয়তানে যেতিয়া কথাটো চিন্তা কৰিলে, ইয়ুবক অলপ মই চুব লাগিব, ঈশ্বৰৰ ওচৰলৈ গৈ পাৰ্মিশ্যন ল'ব লগা হৈছে। ঈশ্বৰে জানে ইয়ুবে মোক কেতিয়াও এৰি নিদিব, সেইকাৰণে ঈশ্বৰৰ পাৰ্মিশ্যন দি দিলে শয়তানক, যো ন' প্ৰব্লেম বুলি। এষাৰ কথাই শয়তানক কৈছে যে চব বিষয়ৰ ওপৰত মই তোমাক অধিকাৰ দিছোঁ, কিন্তু ইয়ুবৰ শৰীৰৰ ওপৰত হ'লে তুমি হাত নলগাবা। যদি আমি এই পুস্তকটি পঢ়োঁ, ইয়ুবৰ জীৱনত ইয়ুবৰ শৰীৰতে হাত লগালে। ঈশ্বৰে যিটো মানা কৰিছিলে কৰিবলৈ, আমি ইয়াত চাওক, মই পঢ়ি দিছোঁ, আপোনালোকে শুনক। তাতে জিহুৱাই শয়তানক ক'লে, চোৱা, তেওঁৰ সৰ্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে, কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা। ঈশ্বৰে ক'লে, হিন্দী বাইবেল আৰু ইংলিছ বাইবেলত যেতিয়া আমি পঢ়োঁ, তেওঁৰ শৰীৰৰ ওপৰত হাত নিদিবা বুলিকে বাইবেলে কৈছে। যি কথাষাৰ ঈশ্বৰে কৰে তাৰ বিপৰীতে শয়তানে কৰিলে। শৰীৰত হাত নিদিবা কোৱাতেই গৈ শৰীৰতে হাত দিলে। এইটোৰ কাৰণেই শয়তানে হাৰিলে। শয়তান কেতিয়াও নাভাবে যে আপুনি উন্নত হ'ব, আৰু শয়তানে যেনেদৰে কাৰ্যবিলাক কৰিলে পিছত যেতিয়া আমি দেখোঁ ইয়ুবৰ জীৱনত দুগুণ দুগুণ প্ৰতিফল। 7000 মেৰ ছাগলী আছিলে, ঈশ্বৰে 14000 দিলে। 500 যোৰ হাল বোৱা গৰু আছিলে, 1000 কৰি দিলে। 3000 উট আছিলে, 6000 কৰি দিলে। 500 গাদী আছিলে, 1000 কৰি দিলে। ইমানকে বঢ়ালে। আনকি ইমানেই ঈশ্বৰে ইয়ুবক আশীৰ্বাদ কৰিলে, তেওঁৰ 7টা ল'ৰা 3জনী ছোৱালীকো মাৰি পেলাই দিলে। ঈশ্বৰে পুনৰাই 7টা ল'ৰা 3জনী ছোৱালী আকৌ ঘূৰাই দিলে। ইমানেই মৰম কৰিলে ঈশ্বৰে ইয়ুবৰ ওপৰত। যদিহে আপোনালোকে ইয়ুবৰ পুস্তকটো পঢ়ে, 1 অধ্যায় আৰু 42 অধ্যায়, 2টি অধ্যায় যেতিয়া আপোনালোকে পঢ়িব, ঈশ্বৰে বিৰাট আশীৰ্বাদ কৰিছে। আপোনাৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰিব বিচাৰে। ঈশ্বৰে আপোনাক ভাল পায়, ঈশ্বৰে আপোনাক মৰম কৰে। আপোনাৰ ওপৰত এই আশীৰ্বাদটো নামি আহিব লাগে। আপোনাৰ জীৱনত যেতিয়া মানুহে আপোনাক বেয়া পাব, যেতিয়া আপোনাৰ দুখ আহিব, যেতিয়া আপোনাৰ কষ্ট আহিব, যেতিয়া আপুনি ঈশ্বৰক আপোনাৰ জীৱন সংগী ৰূপে সেই সময়ত ল'ব, চাওক, যেতিয়া আপুনি এই বাক্যখিনি বিশ্বাস কৰিব, ঈশ্বৰে আপোনাৰ দুখক সন্তোষলৈ পৰিণত কৰিব। ঈশ্বৰে আপোনাৰ বেদনাক আনন্দলৈ পৰিণত কৰিব। ঈশ্বৰ কেতিয়াও নাভাবে যে আপোনাৰ জীৱনত কষ্ট হ'ব লাগে। ঈশ্বৰ কেতিয়াও নাভাবে যে আপোনালোকৰ জীৱনত দুখ হ'ব লাগে। ঈশ্বৰ কেতিয়াও নাভাবে কেৱল একেটাই কাম কৰিলে হ'ব। আপুনি এই বাক্যখিনি বিশ্বাস কৰক। বিশ্বাস কৰক, তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰয়ে সাৰ্থক নহ'ব, সফল নহ'ব। আপুনি জয়ী হ'ব, আপুনি জিকিব। আপোনাৰ জীৱন এই সংগ্ৰামত আপুনি জয়ী হ'ব। কিয় আপুনি নিৰাশ হৈ থাকে? কিয় আপুনি মন মাৰি থাকে? কিয় আপুনি চিন্তা কৰে মোৰ জীৱনত আৰু ছাকচেছ ঘূৰি নাহিব নেকি?
মোৰ জীৱনত যিমান নষ্ট হৈছে এই নষ্টবিলাকক আৰু মই ঘূৰাই নাপাম নেকি আপুনি আপোনাৰ বিজনেছত মই আজি আপোনালোকক কওঁ আপোনাৰ বিজনেছত আপুনি সাকসেস হ'ব আপুনি যি ব্যৱসায় কৰিছে এই ব্যৱসায় আজিৰ পৰা দুগুণ বাঢ়িব ইয়ুবৰ জীৱনত যেনেকৈ ঈশ্বৰে ইয়ুবৰ লাইফক যি ধৰণে বঢ়াইছিলে তেনে ধৰণে ঈশ্বৰে আপোনাৰ লাইফকো বঢ়াবলৈ গৈ আছে আপোনাক আয়ুষ বঢ়াবলৈ গৈ আছে আপোনাৰ ব্যৱসায় বঢ়াবলৈ গৈ আছে আপোনাৰ যিমান যি আপুনি কৰে গোটেইখিনিকে ঈশ্বৰে বঢ়াবলৈ গৈ আছে কিয়নো ঈশ্বৰে আপোনাক ভাল পায় বাইবেলে আমাক কৈছে ঈশ্বৰে যদি আমি যোহন 6 অধ্যায় 44 পদ আমি ইয়াত যেতিয়া চাওঁ ইয়াত কৈছে মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে অৰ্থাৎ যীশুৱে কৈছে পিতৃয়ে অৰ্থাৎ ঈশ্বৰে মোক পঠাইছিলে আৰু মোক পঠোৱা পিতৃয়ে ঈশ্বৰে কাৰোবাক যদি আকৰ্ষণ নকৰে তেতিয়াহ'লে কোনেও যীশুৰ ওচৰলৈ আহিব নোৱাৰে তাৰমানে মানে ইমানেই যীশু আপোনাক ভাল পায় ঈশ্বৰে আপোনাক ইমানেই মৰম কৰে ইমানেই প্ৰেম কৰে আপোনাক চাই ঈশ্বৰ আকৰ্ষিত হ'ল আপোনাক চাই ঈশ্বৰে ইমানেই ভাল পালে আৰু আকৰ্ষিত হ'ল আৰু আপোনাক লৈ যীশুক দি দিলে আজি আপুনি যীশুৰ লগত আছে যীশুৱে আপোনাক বঢ়াব বিচাৰে যীশুৱে আপোনাক উঠাব বিচাৰে যীশুৱে আপোনাক তুলিব বিচাৰে আপুনি ভাবিছে নাই মোৰ আৰু জ্ঞান নাই মই আৰু পঢ়িব নোৱাৰিম মই এবাৰ ফেইল হৈ গলো নাই নহব আৰু নহয় আজি মই আপোনালোকক দাবী দি কওঁ আপোনাৰ লাইফ সাকসেস হ'ব আপুনি হাৰ নামানিব কিয় হাৰ মানে আপুনি হাৰ নামানিব আপোনাৰ জয় আছে আপোনাৰ লগত ঈশ্বৰ আছে আৰু কিয় আপুনি হাৰ মানিছে হালেলুয়া ঈশ্বৰে আপোনাক প্ৰেম কৰে ঈশ্বৰৰ প্ৰেম ডাঙৰ মানুহে প্ৰেম কৰাৰ দৰে নহয় মানুহে আজি প্ৰেম কৰিলে কালি প্ৰেম নকৰিব মানুহে আজি ভাল পাইছে কালি ভাল নাপাব মানুহে আজি আপোনাক সহায় কৰিছে কালি আপোনাক সহায় নকৰিব কিন্তু ঈশ্বৰে প্ৰতিটো মুহূৰ্তত আপোনাৰ ওপৰত দৃষ্টি ৰাখে প্ৰতিটো মুহূৰ্তত ঈশ্বৰে আপোনাক ভাল পাব বিচাৰে কিয়নো আপোনাক দেখি তেওঁ আকৰ্ষিত হৈছে হালেলুয়া আপোনাৰ মন আজি ঈশ্বৰক দিয়ক ঈশ্বৰক আপোনাৰ জীৱন যাত্ৰাৰ এজন সংগী ৰূপে আপুনি লওক কোনেও আপোনাক সহায় নকৰিলেও মই কওঁ যেতিয়াই ঈশ্বৰক আপুনি মাতিব ঈশ্বৰে আপোনাক সহায় কৰিব ঈশ্বৰে আগবাঢ়ি ওলাই আহিব মানুহে সকলো ত্যাগ কৰি দিলো বুলি কৈছে নিজৰ প্ৰসৱ কৰা মাতৃ পিতৃয়েও যদি তোমাক এৰি দিয়ে বাইবেলে কয় মই তোমাক কোনো দিনেই নেৰো কোনো দিনেই ত্যাগ নিদো মই সকলো সময়তেই তোমাৰ সংগে সংগে আছো ইব্ৰী 13 অধ্যায়ত কৈছে মই কোনো দিনেই ত্যাগ নিদিওঁ তোমাক কোনো দিনেই নেৰো সেয়েহে আজি যদি আপোনাৰ চকু চাৰিওফালে এবাৰ ঘূৰাই চাব হাজাৰ হাজাৰ লোকবিলাকে আজি ঈশ্বৰত আশ্ৰয় লৈ আহি আছে আজি ঈশ্বৰতে আশ্ৰয় লৈছে আৰু ঈশ্বৰে তেওঁলোকৰ জীৱনত ডাঙৰ ডাঙৰ কামো কৰিছে মোৰ প্ৰিয় আপোনাক কওঁ আপোনাৰ জীৱনতো ঈশ্বৰে ডাঙৰ ডাঙৰ কাম কৰিবলৈ তৈয়াৰ হৈ আছে বস এটাই কথা আপুনি আজি বিশ্বাস কৰক আপোনাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহব মানুহে কৰক মানুহক কিয় বেয়া পাব আপুনি কৰক তেওঁৰ কামে হয় কৰিব কিন্তু আপুনি বাঢ়ি বাঢ়ি যাব ঈশ্বৰে আপোনাক বঢ়াই 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 গৈ থাকিব আপোনাক পৰিবলৈ নিদিয়ে আপোনাক উঠাব থিয় কৰিব আপোনাৰ আত্মিক লেভেল ষ্ট্ৰং কৰিব ঈশ্বৰৰ আত্মাই কৈছে আপোনাৰ আত্মিক লেভেলক ঈশ্বৰে ষ্ট্ৰং কৰিবলৈ দুগুণী অভিষেকেৰে পৰিপূৰ্ণ কৰিবলৈ গৈ আছে আপোনাৰ পৰিচৰ্যা ঈশ্বৰে দুগুণ অভিষেকেৰে পৰিপূৰ্ণ কৰিবলৈ গৈ আছে আপোনাৰ ব্যৱসায়ক দুগুণ হিচাপে ঈশ্বৰে বঢ়াবলৈ গৈ আছে আপোনাৰ
ফেমিলি আপোনাৰ পৰিয়ালক ঈশ্বৰে ঠিক কৰিবলৈ গৈ আছে ঈশ্বৰে বনাবলৈ গৈ আছে আজি আপোনাৰ ফেমিলিৰ প্ৰতি হয় আপুনি বেদনাত আছে ভাৰত আছে বুজাত আছে ঈশ্বৰে কৈছে মই তোমাৰ ল'ৰা ছোৱালীক মই বনাম তোমাৰ সন্তানক পোহপাল মই দিম তোমাৰ সন্তানক মই খৰা কৰিম তুমি কেৱল ইমানেই চিন্তা কৰা যে তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহ'ব ঈশ্বৰে কৈছে সাৰ্থক নহ'ব ঈশ্বৰে আপোনাক ভাল পায় ঈশ্বৰে আপোনাক মৰম কৰে ঈশ্বৰ আপোনাৰ হৃদয়ক বিচাৰে তোমাক মই সৃজিলো মই বনাইছো মই জন্ম দিছো তোমাৰ মাতৃ পিতৃয়ে চিন্তা কৰাৰ কাৰণে নহয় তুমি জন্ম পাইছা ঈশ্বৰে কৈছে মই তোমাক জন্ম দিছো আত্মা মই দিছো জীৱন মই দিছো শ্বাস নিশ্বাস মই দিছো তুমি মোৰে মই তোমাক গঢ়িব বনাব বিচাৰো যেনেকৈ কুমাৰে মাটিৰ লদালৈ যেনেকৈ পাত্ৰ তৈয়াৰী কৰে বেয়া হয় আকৌ ভাঙে আৰু বনায় আকৌ ভাঙে অৱশেষত ভাল এটি ধুনীয়া পাত্ৰলৈকে ই পৰিণত কৰে প্ৰিয় ঈশ্বৰে তেনেকৈ এটা ভাল পাত্ৰ আপোনাক বনাব বিচাৰে আপুনি কেতিয়াও হাৰি নাযাব মন কেতিয়াও ডাউন কৰি নিদিব আপোনাৰ মোৰ কামে হয় আপোনাক উৎসাহিত কৰা মোৰ কামে হয় আপোনাক গঢ়ি তোলা মোৰ কামে হয় আপোনালোকক বলৱান কৰা এই ভিডিঅ'ৰ যোগে মই আপোনালোকক ধন্যবাদ দিছোঁ আপোনালোকে মোৰ বহুত ভিডিঅ'বিলাক চাইছে শুনিছে আৰু বহুতে ৰিপ্লাই দিছে বহুত থেংক ইউ মোৰ ভিডিঅ' আপোনালোকে চাই কমেণ্ট কৰিব আপোনালোকে সাবস্ক্রাইব কৰিব বেল আইকন দিব লাইক কৰিব নিশ্চয় ঈশ্বৰে আপোনালোকক বহুত আগবঢ়াই চলাই নি যাব আৰু যেতিয়া আপোনালোকৰ হৃদয়ত অলপ মনত যেতিয়া বেদনা আহে বুজা আহে ভাৰ আহে দুখ আহে আপোনালোকে এই ভিডিঅ'টিক চাব এই ভিডিঅ'টিয়ে আপোনাৰ জীৱনত সাহস গঢ়ি তুলি আপোনাক জীয়াই থাকিবৰ কাৰণে আৰু তেনে ধৰণৰ ঊৰ্জা উৎসাহ আপোনাৰ জীৱনত ঈশ্বৰে দান কৰিব গতিকে আপুনি শুনিব আপুনি প্ৰাৰ্থনা ল'ব নিশ্চয় ঈশ্বৰে আপোনালোকক এই বাক্যৰ যোগে আশীৰ্বাদ কৰক থ্যাংক ইউ মে গড ব্লেছ ইউ